মাননীয় উপাধ্যক্ষ মহোদয়, বিধায়ক বিশ্বজিৎ ফুকনক ধন্যবাদ এই বিষয়টোৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আৰু এই কথাটো উল্লেখ কৰাৰ কাৰণে ধন্যবাদ যে আজি অসম ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য, এক প্ৰকাৰ বহু ক্ষেত্ৰত আমি প্ৰথম স্থানতে আছো। আমি প্ৰথম 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিলোঁ আৰু এতিয়া আমি প্ৰথমবাৰৰ কাৰণে এই বছৰ চতুৰ্থটো বৰ্ষত আমি উপনীত হৈছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটো ইয়াৰ যিটো গাঁথনি 4 বছৰীয়া পাঠ্যক্ৰমৰ গাঁথনি আমি সহজভাৱে শুনি আছোঁ যে মানে ইয়াতে ডিপ্ল'মাৰ ব্যৱস্থাও আছে বা ডিগ্ৰীৰ ব্যৱস্থাও আছে, ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ তাৰ ব্যৱস্থাও আছে। 3 বছৰ যিসকলে সম্পূৰ্ণ কৰিলে আটাইকেইটা ছেমিষ্টাৰ তেওঁলোকে উত্তীৰ্ণ হ'ল, তেওঁলোক গ্ৰেজুৱেট, তেওঁলোকে ডিগ্ৰী গ্ৰেজুৱেট সাধাৰণ গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী তেওঁলোকৰ তাৰ কাৰণে যোগ্যতা অৰ্জন কৰিলে। বিশ্ববিদ্যালয়সমূহৰ লগত আলোচনা হৈছে যে এই সকলোকে কনভকেশ্যন হওক বা অন্য প্ৰকাৰে হওক তেওঁলোকৰ যি ডিগ্ৰী 3 বছৰীয়া ডিগ্ৰী সম্পূৰ্ণ কৰাৰ চাৰ্টিফিকেট প্ৰদান কৰিব লাগে। এতিয়া চতুৰ্থটো বছৰ মহাবিদ্যালয়খনতে অনাৰ্ছ বা অনাৰ্ছ এণ্ড ৰিচাৰ্চ, অনাৰ্ছ উইথ ৰিচাৰ্চ এইটো কৰাৰ কাৰণে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমি চতুৰ্থ বছৰত এতিয়াও নামভৰ্তি কৰোৱা নাই, আমাৰ আগষ্টত নামভৰ্তি হ'ব আৰু এই চতুৰ্থ বছৰটোত মানে 3 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা প্ৰত্যেকজন ছাত্ৰই চতুৰ্থ বছৰত নামভৰ্তি কৰিব লাগিব বুলি কোনো ধৰা বন্ধা নিয়ম নাই। তেওঁলোকে অনাৰ্ছটো কৰিবও পাৰে, অনাৰ্ছ নকৰাকৈও তেওঁলোকে ডিগ্ৰী লৈ ওলাই যাব পাৰে আৰু ভাৰতবৰ্ষৰ অসমৰ যিবিলাক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে সাধাৰণ ডিগ্ৰীৰ প্ৰয়োজন, আনকি APSC UPSC যি সাধাৰণ ডিগ্ৰীৰ প্ৰয়োজন, সেই সাধাৰণ ডিগ্ৰীৰ প্ৰয়োজন হোৱা চাকৰিত তেওঁলোকে আবেদনো কৰিব পাৰিব, তাৰ যোগ্যতাও তেওঁলোকে অৰ্জন কৰিব লাগিব। APSC দিবৰ কাৰণে অনাৰ্ছ নালাগে, APSC দিবৰ কাৰণে ৰিচাৰ্চ নালাগে। গতিকে বহুতে হয়তো 3টা বছৰতে তেওঁলোকৰ ডিগ্ৰী সমাপ্ত কৰিব, চতুৰ্থ বছৰত তেওঁলোকে নামভৰ্তি নকৰিবও পাৰে। এতিয়া চতুৰ্থ বছৰত যিসকলে নামভৰ্তি কৰিব তাৰ আমি আনুমানিক 33% ষ্টুডেণ্ট বাঢ়িব, সেই কথাটো আমি আগতীয়াকৈ ক'ব নোৱাৰোঁ। যেতিয়া নামভৰ্তিৰ প্ৰক্ৰিয়াটো হ'ব, কিমান ছাত্ৰ ছাত্ৰীয়ে চতুৰ্থ বছৰটো পঢ়িবলৈ আহিব সেইটো তাৰ ওপৰত নিৰ্ভৰ কৰি এই বছৰ আমি প্ৰথমবাৰৰ বাবে আমি গম পাম যে 4th ইয়াৰ পঢ়িব বিচৰা ছাত্ৰ ছাত্ৰী কিমান। ইয়াৰ লগত উপাধ্যক্ষ মহোদয় আৰু এটা কথা আছে যে চতুৰ্থ বছৰটোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে মাইগ্ৰেটো কৰিব পাৰে, তেওঁলোকে বেলেগ মহাবিদ্যালয়লৈ যাব পাৰে বা তেওঁলোকে বিশ্ববিদ্যালয়লৈও যাব পাৰে। আকৌ ঠিক তেনেকৈ বেলেগ মহাবিদ্যালয়ৰ পৰা এখন মহাবিদ্যালয়ত কেৱল চতুৰ্থ বছৰটো পঢ়িবৰ কাৰণে কোনোবা আহিব পাৰে। ইয়াৰ গোটেই প্ৰতিচ্ছবিখন এই বছৰ সম্পূৰ্ণ পৰিষ্কাৰ হ'ব আৰু পৰিষ্কাৰ হ'লে আমি সেইমতে পদক্ষেপ গ্ৰহণ কৰিম। উপাধ্যক্ষ মহোদয়, মহাবিদ্যালয়সমূহত যি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আছে, এই নিযুক্তি প্ৰক্ৰিয়াত অসম চৰকাৰে যোৱা 5টা বছৰত অভূতপূৰ্বভাৱে আমি শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিছোঁ। 21 চনৰ পৰা এই 26 চনৰ ভিতৰত 25লৈকে আমি অসমৰ মহাবিদ্যালয়ত 3416 গৰাকী আমি এছিষ্টেণ্ট প্ৰফেচাৰ আমি নিযুক্তি দিছোঁ। অসমৰ ইতিহাসত কেতিয়াও ইমান বৃহৎ সংখ্যক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি কেতিয়াও হোৱা নাছিল। একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন চৰকাৰৰ দিনতে ইমান বৃহৎ সংখ্যক শিক্ষক নিযুক্তি হৈছে আৰু এতিয়াও আমি প্ৰস্তুত আছোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই যিখিনি কথা উল্লেখ কৰিছে, কথাখিনি গুৰুত্বপূৰ্ণ আৰু আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছোঁ। আমাৰ পূৰ্বে আমাৰ কোনো চেণ্ট্ৰেলাইজ ডাটাবেছ নাছিল যে অসমৰ কোন মহাবিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে, কিমান শিক্ষক আছে,
ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক পৰ্যাপ্ত হয় নে নহয় বৰ্তমান সামৰ্থ পোৰ্টেলৰ জৰিয়তে এই তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছো গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব দ্বিতীয় কথাটো হ'ল যে যি কন্টেক্সুৱেল শিক্ষকৰ কথা কৈছে অসম চৰকাৰে ঠিকা ভিত্তিক সকলো ধৰণৰ নিযুক্তি আমি নাইকিয়া কৰিব বিচাৰিছো আৰু মহাবিদ্যালয়ত যদি কোনো মহাবিদ্যালয় বিশ্ববিদ্যালয় কাৰণ তেওঁলোকৰ নিজস্ব পুঁজি এটা থাকে ওন ৰেভিনিউ মহাবিদ্যালয়ৰো থাকে বিশ্ববিদ্যালয়ৰো থাকে আমি ফি ৱেইভাৰৰ পইচা দিওঁ তাৰ জৰিয়তে তেওঁলোকে অতিৰিক্ত অংশকালীনভাৱে কোনো টেম্পৰেৰী এৰেঞ্জমেণ্ট দৰকাৰ যদি হয় তেওঁলোকে গেষ্ট ফেকাল্টি বা পাৰ্ট টাইম ফেকাল্টি নিয়োগ কৰিব পাৰে ঠিকা ভিত্তিক শিক্ষক নিযুক্তি কৰিব তেওঁলোকে নালাগে এই পৰামৰ্শই আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে আন্তঃগাঁথনিৰ কাৰণে অতিৰিক্ত শ্ৰেণীকোঠা আছে নে নাই মই খুব সোনকালে জনাম সকলোকে যে আমি বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ কৰি মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আমি উন্নীত কৰিছো যিবিলাক মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে সেই তথ্য ইতিমধ্যে আমি লাভ কৰিছো আৰু মহাবিদ্যালয়সমূহৰ পৰা আবেদনো আমি লাভ কৰিছো অতিৰিক্ত আন্তঃগাঁথনি প্ৰদান কৰাৰ ব্যৱস্থাও আমাৰ চৰকাৰখনে কৰিব আমি সুন্দৰভাৱে এই নেশ্যনেল এডুকেশ্যন পলিচি 2020ক আগুৱাই লৈ যাম তৃতীয়টো বছৰ আমি সফলতাৰে অতিক্ৰম কৰিছো চতুৰ্থ বছৰটো আমি সফলতাৰে অতিক্ৰম কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে ধন্যবাদ এখিনি গুৰুত্বপূৰ্ণ আৰু আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছো আমাৰ পূৰ্বে আমাৰ কোনো চেন্ট্ৰেলাইজ ডাটাবেছ নাছিল যে অসমৰ কোন মহাবিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে কিমান শিক্ষক আছে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক পৰ্যাপ্ত হয় নে নহয় বৰ্তমান সামৰ্থ পোৰ্টেলৰ জৰিয়তে এই তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছো গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব দ্বিতীয় কথাটো হ'ল যে যি কন্টেক্সুৱেল শিক্ষকৰ কথা কৈছে অসম চৰকাৰে ঠিকা ভিত্তিক সকলো ধৰণৰ নিযুক্তি আমি নাইকিয়া কৰিব বিচাৰিছো আৰু মহাবিদ্যালয়ত যদি কোনো মহাবিদ্যালয় বিশ্ববিদ্যালয় কাৰণ তেওঁলোকৰ নিজস্ব পুঁজি এটা থাকে ওন ৰেভিনিউ মহাবিদ্যালয়ৰো থাকে বিশ্ববিদ্যালয়ৰো থাকে আমি ফি ৱেইভাৰৰ পইচা দিওঁ তাৰ জৰিয়তে তেওঁলোকে অতিৰিক্ত অংশকালীনভাৱে কোনো টেম্পৰেৰী এৰেঞ্জমেণ্ট দৰকাৰ যদি হয় তেওঁলোকে গেষ্ট ফেকাল্টি বা পাৰ্ট টাইম ফেকাল্টি নিয়োগ কৰিব পাৰে ঠিকা ভিত্তিক শিক্ষক নিযুক্তি কৰিব তেওঁলোকে নালাগে এই পৰামৰ্শই আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে আন্তঃগাঁথনিৰ কাৰণে অতিৰিক্ত শ্ৰেণীকোঠা আছে নে নাই মই খুব সোনকালে জনাম সকলোকে যে আমি বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ কৰি মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আমি উন্নীত কৰিছো যিবিলাক মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে সেই তথ্য ইতিমধ্যে আমি লাভ কৰিছো আৰু মহাবিদ্যালয়সমূহৰ পৰা আবেদনো আমি লাভ কৰিছো অতিৰিক্ত আন্তঃগাঁথনি প্ৰদান কৰাৰ ব্যৱস্থাও আমাৰ চৰকাৰখনে কৰিব আমি সুন্দৰভাৱে এই নেশ্যনেল এডুকেশ্যন পলিচি 2020ক আগুৱাই লৈ যাম তৃতীয়টো বছৰ আমি সফলতাৰে অতিক্ৰম কৰিছো